হয় পাৰ্থ, আজি পবিত্ৰ ঈদ আৰু ঈদ বুলি ক'লে শান্তি সম্প্ৰীতিৰ প্ৰতীক, ঈদ বুলি ক'লে এক সমন্বয়ৰ বাৰ্তা। আৰু মই আহি উপস্থিত হৈছোঁ ঈদৰ পৰিৱেশ দেখুৱাবৰ বাবে গুৱাহাটী মহানগৰৰ আমবাৰীৰ বুঢ়া মছজিদত। আৰু এই মুহূৰ্তত মই মছজিদৰ কিছু পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। মই পোনপ্ৰথমেই সন্মুখৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তাৰ পাছতে যিসকল লোক ইয়াত সমবেত হৈছেহি তেওঁলোকৰ মই কিছু মন্তব্য ল'বৰ কাৰণে মই চেষ্টা কৰিম। আৰু আজি ঈদৰ দিনটোত সকলোৰে মন উখল মাখল হৈ আছে, সকলোৱে তেওঁলোকে মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে সকলোৱে সম্প্ৰীতিৰ এক বাৰ্তা লৈ মনোভাৱ লৈ তেওঁলোকে আহি ইয়াত সমবেত হৈছেহি। আৰু যিসকল লোক আজি আহিছে তেওঁলোকৰ সৈতে মই কথা পতাৰ চেষ্টা কৰিম। দাদা, ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈ। কি ক'ব? ভাল আছে, ভাল। কেইটা বজাত ওলাই আহিলে? 7টা বজাত ওলাইছে, 8টা বজাত সম্পূৰ্ণ। আন কিছু লোক আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম। দাদা, আজি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাকো ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ আজি ইয়াত সমূহীয়া নামাজ পঢ়ি খুব ভাল লাগিছে। আৰু আজি খুব চাইলেণ্ট আমি পঢ়ি আছোঁ, কোনো ধৰণৰ অসুবিধা নাই। যদিও বৰষুণ দিছে, মানুহৰ কোনো তেনেকুৱা আমি অসুবিধা অনুভৱ কৰা নাই। আৰু কি ক'ম, আজি খুব ভাল লাগিছে আৰু আনন্দ লাগিছে। মানে মই ইয়াৰ পৰা নহয়, জালুকবাৰী পৰা আহিছোঁ। জালুকবাৰীৰ পৰা আহিছোঁ মানে আজি ঈদগাঁৱত পঢ়িব পৰা নাই বৰষুণৰ কাৰণে, সেইকাৰণে আৰু ভাবিছোঁ ইয়াতে পঢ়িম বুলি ৰাতিপুৱাৰ পৰা আশা কৰিছোঁ। খুব 4টাতে উঠিছোঁ। হয় হয় হয়, খুব আমাৰ মানে সমূহীয়া নামাজ এইটো। আমি প্ৰত্যেক বছৰে এইটো মানে ফৰ্জ হয়, প্ৰত্যেকে এইটো আমি আদায় কৰিবলৈ সম্পন্ন কৰিব লাগে। আৰু ইয়াৰ মাজত আমাৰ মিলাপ্ৰীতিটো খুব বাঢ়ি যায়, আমাৰ ভাতৃত্ববোধটো খুব বাঢ়ি যায়। আৰু আমাৰ মনৰ যিবিলাক আমাৰ চিন্তা কুভাৱ আছে এইবিলাক আঁতৰি যায়, মানে মিলাপ্ৰীতিটো খুব বৃদ্ধি হৈ যায় আমাৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই কিছু আগলৈ যাবৰ কাৰণে চেষ্টা কৰিম পাৰ্থ। আৰু মই দেখুৱাব খুজিছোঁ যে ইয়াত বৰষুণৰ বাবে বহুতো ঈদগাহসমূহ তাত বৰষুণৰ বাবে তেওঁলোকে নামাজ পঢ়িব পৰা নাই, কিন্তু তেওঁলোকে এই স্থানলৈকে আহি নামাজ মানে ৰাজনীতি হওক বা কিবা হওক, বাৰ্তাটো মানে কি, মানে ৰাজনীতি যোনে যি কৰি থাকক, খালি ধৰ্ম লৈ ৰাজনীতি কৰিব নালাগে, চাই হিন্দু হওক মুছলিম হওক, সেইটো আমি সদায় কামনা কৰোঁ। আৰু বাকীতো আৰু ঈদৰ দিনৰ কাৰণেতো যিখিনি বস্তু ক'লোঁ, ডাৰ্টি পলিটিক্স হ'ব নালাগে, ডাৰ্টি পলিটিক্স হ'ব নালাগে, লেতেৰা ৰাজনীতি কৰিব নালাগে। ধৰ্ম এইটোতো পাৰ্চনেল মেটাৰ মানুহৰ। কোনে মছজিদত যাব, নামাজ পঢ়িব, আৰু কোনে মন্দিৰত যাব, কোনে চাৰ্চত যাব বা গুৰুদ্বাৰত যাব, এইটো এটা পাৰ্চনেল মেটাৰ হয়। এইটোক লৈ ৰাজনীতি কৰিব নালাগে, এইটোক লৈ মানে ভোট বেংক সৃষ্টি কৰিব নালাগে। এইটো অকল ইণ্ডিয়াতে ক্ষেত্ৰত কোৱা নাই, মানে বেলেগ দেশতো এইটো মানে প্ৰযোজ্য। গতিকে এইটো মানুহৰ বহুত ক্ষতি কৰিছে, ইয়াৰ দ্বাৰা বিকাশ নহয় বিনাশহে হ'ব। বাকী আমাৰ লোকের এতিয়া নমাজৰ আগত কুরবানি নহয়, নমাজৰ পিছত কুরবানি হয়। আৰু কুরবানি হোৱাৰ পিছত আমাৰ ধৰক যিবিলাক গৰীব মানুহ, দুখীয়া মানুহবিলাক আছে, সিহঁতৰ ঘৰত আমি আকৌ এইটো পৌঁছাই দিব লাগে। সিহঁতে কোনোবাই আহিলে আহক, নাহিলে কিন্তু আমি সিহঁতৰ ঘৰে ঘৰে পৌঁছাই দিয়া, সেইটো আমাৰ ডাঙৰ কাম। আৰু চাব, এতিয়া আমাৰ বহুত মানুহে নিজৰ মানে ঘৰৰ পৰা গাড়ী ঘোঁৰা লৈ বেলেগৰ ঘৰত গৈ গোছ মাংস এইবিলাক বাটা বাটি কৰি আছে, সেইটো আমাৰ ডাঙৰ। তাৰপিছত আহি গ'ল আপোনাৰ যিবিলাকে দুখীয়া মানুহবিলাকে, যিবিলাকে মানে আপোনাৰ কুৰবানি দিব পৰা নাই, এইটো এটা আমাৰ ডাঙৰ মানে সম্পদ। আমি যেন এই ঈদৰ দিনা দুখীয়া মানুহবিলাক লৈ ঈদ কৰিব পাৰোঁ। আমাৰ ধৰক যোনে কুৰবানি দিছে সি কিন্তু বেলেগক দিবই লাগিব কুৰবানি, নহ'লে কুৰবানিটোই নহ'ব। সেনেকৈ আমাৰ ছিষ্টেমত বস্তুটো। তো সেইকাৰণে আপুনি যদি 10 কেজিজনৰ এটা বকৰা দিছে, তো সেই বকৰাৰ পৰা আপুনি 5 কেজি 3 কেজি কমচে কম দুখীয়াক দিব লাগিব। সেইকাৰণে এই বস্তুটো আমাৰ কাৰণে বহুত ফূৰ্তিৰ দিন আৰু খুচিৰ দিন। আৰু খাছ কৰি মানে দুখীয়া মানুহৰ খুচি আৰু বেছি হয়, কাৰণ তেওঁলোকে এই দিনত অলপ মাংস খাব পায়, অলপ মানে ভাল কাপোৰ এটা পিন্ধিব পায়। দুখীয়া মানুহক বহুত মানুহে কাপোৰ দি আছে। আৰু ঈদৰ দিনা ধৰক আমাৰ এই দিনটোত মানে দুখীয়া মানুহবিলাকক বেছিভাগ ডনেশ্যন দান দিয়াটোৱে আমাক বেছি মানে ডাঙৰ এবাদত বুলি আমি ভাবোঁ। মছজিদৰ তৰফৰ পৰা প্ৰতি বছৰে আপোনালোকে এই কাৰ্যসূচী লোৱা হয়, এইবাৰ কি ধৰণে দৰিদ্ৰসকলৰ ঘৰলৈ আপোনালোকে এই সামগ্ৰী পঠিওৱা? এইটো মানে মছজিদ কমিটিয়ে ক'ব কেনেকৈ কি, মানে ধৰক ইয়াতে আমাৰ ধৰক লাৱাৰিছ দুখীয়া মানুহৰ পইচা যিখিনি উঠায় সেইখিনি তেওঁলোকে কেনেকৈ দিয়ে, এইটো তেওঁলোকে ক'ব পাৰিব। মানে ইয়াৰ পৰা আপোনাৰ ধৰক যিখিনি মানে পইচা উঠে আৰু এইবিলাক কমিটিয়ে কেনেকৈ মানে বাটে, এইটো আমি কিন্তু ফাণ্ড আছে, ফাণ্ডবিলাক সেই হিচাপত বিভিন্ন ডেভেলপমেণ্ট ফাণ্ড আছে, সেই ফাণ্ড কমিটিয়ে সেই হিচাপত তেওঁলোকে ধুনীয়াকৈ হিচাপ নিকাচ কৰি লয় আৰু দুখীয়া মানুহকো সহায় কৰে। ইয়াত হেৰি কৰি পেলাই আমাৰ মেইন ঈদৰটো হ'ল কি, আমাৰ ঈদৰ মেইন তাৎপৰ্যটো হ'ল যে সকলো জাতি ধৰ্ম নিৰ্বিশেষে মাজত সকলোৰে মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে, সেইটোৱে আমাৰ মেইন উদ্দেশ্য। আমি নিজে উৎসৱটো পালন কৰোঁ, তথাপিতো আমি সকলো ধৰ্মৰ জাতিত আমাৰ দোৱাটো উল্লেখ কৰা হয় যে আমি যদি সকলো ধৰ্মৰ হিন্দু মুছলিম খ্ৰীষ্টান সকলো মানুহে যাতে মিলিজুলি ধুনীয়া শান্তিত আমি এটা শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ, শান্তিৰ বাতাবৰণ যদি সৃষ্টি হয় সেইটোত আমি গুৰুত্ব দিয়া হয়।
না হৈ গ'ল বাৰু এইটো আমাৰ ধৰক যিটো ঈদৰ দিনাটো আমাৰ মানে চবতকৈ ডাঙৰ কথা হ'ল খুচিটো সেইটোই মানে যে আমি দুখীয়াকো দি পেলাই খাব পাৰোঁ আৰু আমাৰ সেইটো ধৰ্মত এনেকৈ আছে যেন এজন মানুহ যদি ঘৰৰ ওচৰত বোখাত থাকে আৰু সেই বোখাটো যাতে মই চাব পাৰোঁ বা তাক হেল্প কৰিব পাৰোঁ দিব পাৰোঁ বা এইটো চবৰ ধৰ্মতেই আছে মানুহক হেল্প কৰা দুখীয়া মানুহক হেল্প কৰাটো এইটো চবৰ ধৰ্মতে আছে এইটো আমাৰ ঈদৰ দিনা বেছিভাগ পালন হয় আৰু চবেই মানে দিল খুলি কুৰবানীৰ মাংসই হওক টকা পইচাই হওক কাপোৰ হওক গোটেইখিনি বস্তু দুখীয়াবিলাকক দিয়া আৰু বেছি দিয়ে ঘৰে গৈ দিয়ে গাঁৱে গৈ দিয়ে এইখিনি কিমান মানুহৰ সমবেত হৈছে ইয়াতে পিছপিনে কিমান হ'ব গোটেইখিনি এনেতো আমাৰ ইয়াত ধৰক কিমান 5,000 মানুহৰ কেপাচিটি ৰাতিপুৱা 2টা জমাত হৈছে ইয়াত আমাৰ 2টা জমাত হৈছে ৰাতিপুৱা আপোনাৰ যিটো সেইটো আমাৰ ইয়াৰ পেছ ইমাম যিজন মানে মৌলানা আনোৱাৰ হুছেইন তেওঁ পঢ়াইছে আৰু এই 8টা বজাতো মই মৌলানা আহমদ আলী মই পঢ়াইছোঁ আৰু ইয়াতে আপোনাৰ ধৰ 5,000 মানুহৰ কেপাচিটি আছে তাতে কিমান হৈছে মইতো ভিতৰত আছিলোঁ ইমাম হিচাপে সেই হিচাপত তাৰ মাজতো কম বেছি হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পাৰ্থ এয়া হৈছে বুঢ়া মছজিদৰ পৰিৱেশ আৰু সকলোৱে শান্তিৰ সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে আজি তেওঁলোকে নামাজ পাঠ কৰাৰ পাছত হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ